নিশা ৰাজ্যত প্ৰচণ্ড শিল বৰষুণ হাহাকাৰ পৰিৱেশে এতিয়া বিৰাজ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছো হয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে নিশা ৰাজ্যত প্ৰচণ্ড শিল বৰষুণ চিলাপথাৰত প্ৰচণ্ড শিলাবৃষ্টি দেখিবলৈ পোৱা যায় প্ৰকাণ্ড শিল পৰি বিস্তৰ ক্ষতি সাধন হৈছে আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ 10খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে তিনিচুকীয়া মাজুলী ডিব্ৰুগড়ত হাই এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰ সমান্তৰালকৈ যোৰহাট চৰাইদেউ শোণিতপুৰত এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা শিলাবৃষ্টি বজ্ৰপাতক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমলৈ আহি টাটাৰ বৃহৎ উপহাৰ 3 লাখ লোকক ঘৰত টাটাই যোগান ধৰিব PM সূৰ্য ঘৰ আঁচনি শূন্য হ'ব বিদ্যুতৰ বিল এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ হয় এডভান্টেজ আসামত টাটা গ্ৰুপৰ বৃহৎ ঘোষণা পুনৰ নৱীকৰণৰ শক্তিৰ ক্ষেত্ৰত টাটা পাৱাৰৰ বৃহৎ সিদ্ধান্ত শূন্য হৈ পৰিব আপোনাৰ বিদ্যুৎ মাচুল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিত বিনিয়োগ কৰিব টাটা পাৱাৰে 3 লাখ বাসগৃহক প্ৰদান কৰিব সোলাৰ পেনেল ইয়াৰ উপৰিও গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগ কৰিব টাটা গ্ৰুপে ইয়াৰ উপৰিও অসমত 30,000তকৈ অধিক চাকৰি সৃষ্টি কৰিব টাটা গ্ৰুপে অসমলৈ আহি টাটা গ্ৰুপৰ চেয়াৰমেন N চন্দ্ৰশেখৰণৰ বৃহৎ ঘোষণা এডভান্টেজ আসামত টাটা গ্ৰুপৰ এই বৃহৎ আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে হাতত মাত্ৰ 2টা দিন 28 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব তাৰাবিহৰ নামাজ হয় এই বছৰত 29 দিনত ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত হ'ব ঈদ ৰমজান 2025ৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান বিশ্বৰ প্ৰতিখন মুছলমান দেশ এতিয়া সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল হয় আল্লাহৰ ওচৰত এতিয়া দোৱা কৰিবলৈ সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ৰোজাৰ সময় সেইবাবে কিছুমান দেশত ৰোজাৰ ম্যাদ দীঘলীয়া হয় আনহাতে আন কিছুমান দেশত হয় ছুটি মুছলমানসকলে ৰমজানৰ সময়ত 30 দিন ৰোজা ৰাখে এই বছৰত 29 দিনতে শেষ হ'ব ৰোজা কেৱল সীমিত সময়ৰ পৰ্যায়তহে খাদ্য আৰু পানী গ্ৰহণ কৰিব পাৰিব বহু ঠাইত মুছলমানসকলে 12 ঘণ্টা ৰাখে ৰোজা আনহাতে কিছুমানত সময় 18 পৰা 19 ঘণ্টালৈ প্ৰসাৰিত হয় সাধাৰণতে ৰোজা ৰখাৰ সময় প্ৰায় 14 পৰা 15 ঘণ্টা ভাৰতত ৰোজাৰ সময় 14 পৰা 15 ঘণ্টা আশা কৰা হৈছে যে ৰমজানৰ প্ৰথম ৰোজা 1 মাৰ্চত হ'ব তাৰাবিহৰ নামাজ 28 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত ঈদ হ'ব বুলি আশা কৰা হৈছে হাতত মাত্ৰ 3 দিন নতুন তালিকা মতে লাখ লাখ লোকে পাব ৰেচন আহি গৈছে নতুন নিয়ম এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছো হয় মাত্ৰ 3 দিনৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে এক ভাল খবৰ নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ এতিয়া সাজু হওক আপুনি 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন নতুনকৈ ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী 1 গ্ৰামো দৰিদ্ৰ লোকক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব দোকানী চাউল কমকৈ দিলেই গ্ৰহণ নকৰিব আপুনি চাউল মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত আপুনি ফিংগাৰপ্ৰিণ্ট দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিখে আপুনি সংগ্ৰহ কৰিব লাগিব ৰচিদ EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ লাখ লাখ নিবনুৱাৰ বাবে বৃহৎ ঘোষণা উদ্যোগপতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ এডভান্টেজ আসাম 2.0 এটা
আপডেট লৈ আহিছোঁ, এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ নিবনুৱাৰ বাবে। হয়, অসমৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ ঘোষণা কৰা হৈছে উদ্যোগপতিৰ দ্বাৰা। অসমত 50,000 কোটি টকাৰ বিনিয়োগ কৰিব আদানীয়ে। আম্বানীৰো ঘোষণা 50,000 কোটি টকাৰ। নিবনুৱাৰ বাবে ডাঙৰ ঘোষণা কৰিছে টাটা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীয়ে। নিবনুৱাৰ বাবে ব্যক্তিগত খণ্ডৰ বৃহৎ সুযোগ আহিব এতিয়া। এয়াৰপোৰ্ট, চিমেণ্ট, চিটি গেছ ডিষ্ট্ৰিবিউশ্যন, ৰোড প্ৰজেক্ট, ট্ৰান্সমিশ্যনত বিনিয়োগ কৰিব আদানীয়ে। 30,000 নিবনুৱাক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে টাটা গ্ৰুপে। অসমত 5 তাৰকা হোটেল, মেগা ফুড পাৰ্ক, 10,000ৰো অধিক কৰ্মসংস্থাপন, বাঁহ পাট শিল্প, চাহ, ৰিলায়েন্স ৰিটেইল ষ্ট'ৰ, AIৰ বিকাশত বিনিয়োগ কৰিব